আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা আহি পালে যিহেতু সো সেয়েহে মই মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ য'ত 2024-25 অৰ্থাৎ যোৱা বছৰ কুৱেশ্যন পেপাৰ এইবাৰ কিন্তু কমন পৰা বহুতে চান্স আছে আগে পিছে দেখা পোৱা যায় আগৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ইউনিট টেষ্ট পৰীক্ষাত ডাইৰেক্ট কমন পৰি যায় ঠিক আছে গতিকে তোমালোকে চিন্তা কৰিব নালাগে এখন ভালদৰে চাবা লগতে বাকিখিনি চাবা এখন কিন্তু কুৱেশ্যন পেপাৰখন চাই যাবা আৰু তোমালোকে কিমান নম্বৰ কৰিব পাৰিলা নিজকে এটা টেষ্ট কৰি চোৱা যে কুৱেশ্যন পেপাৰখন চাই কেনে ছাত্ৰসকল মাজতে তোমালোকে জনাব বিচাৰো তোমালোকে মেট্ৰিক ভাল কৰিব বিচাৰা যে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগে ছাত্ৰসকল তোমালোকে এতিয়া আৰু বহুত দূৰলৈকে টিউচন যোৱাৰ প্ৰয়োজন নাই বহু পইচা খেদোৱাৰ প্ৰয়োজন কাৰণ আমি এছআৰ এডুকেশ্যনৰ পৰা লৈ আহিছো অনলাইন টিউচনৰ ব্যৱস্থা মাত্ৰ 99 টকাত মাহিলী অনলাইন ক্লাছ কৰিব পাৰিবা য'ত মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে হোৱাটছএপ নাম্বাৰটো SMS কৰি জইন হ'ব পাৰে ইতিমধ্যে বহু ছাত্ৰ-ছাত্ৰী জইন হৈ আছে আৰু ক্লাছবিলাক লাইভ ক্লাছ হয় নোৱাৰাটো সুধিব পাৰিব আৰু ক্লাছবিলাক সন্ধিয়াকে হয় গতিকে কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে তেতিয়াহ'লে SMS কৰি সোনকালে জইন হৈ লোৱা আৰু আমি নোটছবিলাকো আমিয়ে দি দিম তোমালোকে নোটছবিলাকো পাই যাবা এতিয়া আহিছো আমি প্ৰশ্নখিনিলৈকে ইয়াত কৈছে অন্য ধৰণে দিয়া নাথাকিলে পাৰিমান 22/7 টা 7 ভাগৰ 22 বুলি ধৰি ল'বা বুলি কৈছে এতিয়া চোৱা 1 পৰা 25 লৈকে প্ৰতিটো প্ৰশ্ন 1 নম্বৰ আছে আৰু এনসাৰখিনি মই কৰি নিদিও নেক্সট এটা ক্লাছত দৰকাৰ হ'লে মই কৰি দিম বা গ্ৰুপত যিসকল অনলাইন ক্লাছ আছে তোমালোকক কৰি দিম কাৰণ তোমালোকে নিজে ট্ৰাই কৰা কিমান নম্বৰ পালা তলত কোনটো সংখ্যাৰ ক্ৰম সমানুপাতত আছে যদি x প্ৰপৰ্শনাল ডাইৰেক্ট প্ৰপৰ্শনাল টু y হয় x = 8 আৰু y = 13 হলে y 90 হলে x ৰ মান কি হ'ব ইয়াৰে আনসাৰ কোনটো হ'ব তোমালোকে চাৰিটা অপচন আছে তলত কোনটো পৰিমেয় সংখ্যা নিৰৱধি পৌনঃপুনিক নহয় নেক্সট হল 12/2 * 5/3 দশমিক বিস্তৃতি তলত কোনটো দশমিক স্থান পিছত শেষ হ'ব এইবিলাক ইতিমধ্যে আমি অনলাইন ক্লাছত পঢ়াই দিছো তোমালোকে জানাই তথাপিতো তোমালোকক মই আকৌ লাইভত বুজাই দিম নেক্সট হল 5 নম্বৰ দ্বিঘাত বহুপদ ax² + bx + c শূন্য সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা কিমান নেক্সট হল 6 নম্বৰটো y = 28x - twice x² + 1 দ্বিঘাত বহুপদৰ লেখডাল তলত কোনটোৱে নিৰ্দেশ কৰিব এই চাৰিটা অপচন আছে নেক্সট হল এটা খুঁটাৰ উচ্চতা 6 মিটাৰ হলে ছাৰ দিশ কিমান হ'ব যদি একে সময়তে 42 মিটাৰ ওখ খুঁটাৰ ছাৰ দিশ 28 মিটাৰ হয় নেক্সট হৈছে 8 নম্বৰটো হৈছে ত্ৰিভুজ ABC DE parallel BC যদি AB = 3 DB আৰু EC = 2 সেন্টিমিটাৰ হয় তেন্তে AE ৰ মান হ'ব ইয়াত চাৰিটা অপচন আছে নেক্সট নম্বৰটো ত্ৰিভুজ ABC DE এটো তোমালোকে কৰি লোৱা নেক্সট 9 নম্বৰটো 8 9 আৰু 12 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা কিমান হ'ব ইয়াত চাৰিটা অপচনৰ কোনটো শুদ্ধ হ'ব তোমালোকে লিখিবা 10 নম্বৰ কোনো এটা বৃহৎ বা ক্ষুদ্ৰ সংখ্যাৰ মান ৰূপ k * 10^m য'ত m এটা অখণ্ড সংখ্যা তলৰ কোনটোৱে k ৰ শুদ্ধ মান নিৰূপণ কৰিব নেক্সট 11 নম্বৰটো প্ৰশ্ন তোমালোকে দেখা পাইছা যে ইয়াত কি হ'ল HCF উলিয়াব দিছে 12 নম্বৰটো উত্তৰ দিয়া দুটা উক্তি হ'ল ইয়াত উক্তি দুটা দিয়া আছে আনসাৰ কোনটো তোমালোকে নিজে চাই লোৱা 13 নম্বৰ কৈছে যে ইয়াত k ৰ মান কিমান হ'ব 14 নম্বৰটো ইয়াত কি দিয়া আছে এটা দ্বিঘাত বহুপদৰ শূন্যতাৰ সমষ্টি আৰু গুণফল -3 আৰু 2 হলে শূন্যতাৰ পাৰ্থক্য কিমান হ'ব নেক্সট 15 নম্বৰটো তেনেকুৱাকে দিয়া আছে DE দৈৰ্ঘ্য উলিয়াব দিছে তোমালোকে নিজে পঢ়ি চোৱা 16 নম্বৰটোত কৈছে n স্বাভাৱিক সংখ্যা উলিয়াব দিছে তাৰ পিছত আছে 17 এক মিনিট নেক্সট 17 নম্বৰটো আছে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যাক 7 ৰে আন্তক 6 ৰে হৰণ কৰি ভাগশেষ ক্ৰমে a আৰু b পোৱা যায় a + b সৰ্বোচ্চ মান কিমান হ'ব নেক্সট দিয়া আছে √45ক আটাইতকৈ সৰু কোনটো সংখ্যাৰে পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হ'ব তাৰ পিছত নেক্সট হল 19 নম্বৰ 28x² + x³ - 28x + 5 ৰ ত্ৰিঘাত বহুপদৰ শূন্যবোৰ গুণফল কিমান হ'ব নেক্সট x 3 + 2 বহুপদৰ শূন্য দুটা কি 21 নম্বৰ তলৰ বহুপদৰ তলৰ কোনটো বহুপদ এটা শূন্য নেক্সট হৈছে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ পাৰ্থক্য 1365 আৰু সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোতকৈ হৰণ কৰা হয় তেন্তে ভাগফল 6 আৰু ভাগশেষ 15 পোৱা যায় সৰু সংখ্যাটো কিমান হ'ব নেক্সট হল ইয়াত ঠিকনা দিয়া আছে x³ + x² + bx + c বহুপদৰ এটা শূন্য -1 হলে a b আৰু c ৰ মাজৰ সম্পৰ্কটো লিখা
নেক্সট হল মাইনৰ ওপৰত লিখিব দিছে 24 নম্বৰটো 25 নম্বৰটো n-1 বৰ্গ আৰু nৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব মই এনসাৰ খিনি কৰি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নেক্সট পাবা নেক্সট হল 26 নম্বৰটোৰ m নিৰ্ণয় কৰিব দিছে 2 নম্বৰ আছে উৎপাদক বিশ্লেষণ কৰা 27 নম্বৰ দ্বিঘাত বহুপদৰ শূন্যবোৰ নিৰ্ণয় কৰা যেটো 28x² - x - 4 দিয়া আছে যত 2 নম্বৰ আছে দেখুৱা যে 1/3 - √2 এটা অপৰিমেয় সংখ্যা যত √2 এটা অপৰিমেয় সংখ্যা ইকুৱেটৰ কলন বিধি ব্যৱহাৰ কৰি সহায়ত 4052 আৰু 420 গসাউ নিৰ্ণয় কৰা আৰু 31 নম্বৰ আছে মৌলিক উৎপাদন পদ্ধতিৰে 306 আৰু 657 ৰ গসাউ উলিওৱা ইয়াৰ পৰা হিয়তৰ লসাগু নিৰ্ণয় কৰা নেক্সট আছে 32 নম্বৰ এটা ৰামধেনুৱে নিৰ্দেশ কৰা দ্বিঘাত বহুপদ px x² + a + 1x + b 2 আৰু -3 হলে a আৰু b ৰ মান নিৰ্ণয় কৰা 33 নম্বৰ তেনেকুৱাকে দিয়া আছে তোমালোকে দেখা পাইছা 34 নম্বৰটো হৰণ কৰিব দিছে যত gx নিৰ্ণয় কৰা আৰু 35 নম্বৰ আছে যদি এটা ত্ৰিভুজৰ এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান হয় আৰু সেই কোণ দুটা গঠন আৰু বাহুকেইটা সমানুপাতিক হয় তেন্তে প্ৰমাণ কৰা যায় ত্ৰিভুজৰ দুটা সদৃশ ছাত্ৰসকল নিশ্চয় তোমালোকে কোৱেশ্চন পেপাৰখন নিজে কৰিব পাৰিবা যদি নোৱাৰা তেতিয়া কমেন্ট সেকশন জনাই দিবা মই কৰি দিম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনলাইন ক্লাছত জয়েন হ'বা তোমালোকক যিমান পাৰো আমি হেল্প কৰিব চেষ্টা কৰিম নেক্সট এটা ভিডিঅ লগ পাম নেক্সট এখন কোৱেশ্চন পেপাৰ লৈ আহিম চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব একেবাৰে